Hey guys, welcome back to my another mini blog. মোৰ ওচৰত কোন বহি আছে দেখিছেনে? আপোনালোকে হয়তো বহুতে ভাবিছে পাপন দা, কিন্তু এওঁ অৰিজিনেল পাপন দা নহয়, এওঁ হৈছে পাপন দাৰ ডুপ্লিকেট অৰ্থাৎ ৰাতুল পাপন নাথ। মানে তেওঁ পাপনটো লগাই লৈছে আৰু আমি সকলোৱে জুনিয়ৰ পাপন বুলি জানো। আৰু আজি আছে তেওঁৰ অনুষ্ঠান ধাৰাপুৰত আৰু তেখেতে মোক ফোন কৰিলে, তেওঁ গোলাঘাটৰ পৰা আহিলে, ময়ো আহি গ'লোঁ তেখেতৰ লগত একেলগে আৰু আমি কিবা কিবি কথা পাতি আছিলোঁ। আপোনালোকক প্ৰগ্ৰেম দেখুৱাম বাৰু, কিন্তু তাৰ আগতে তেওঁৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটো কিবা এটা প্ৰব্লেম হৈ আছিলে, মোক চাই দিবলৈ দিলে। তো মই চাই দিলোঁ, যিখিনি পাৰোঁ মই চাই দিলোঁ। আৰু আপোনালোকক গোটেইটো গানটো দেখুৱাব নোৱাৰোঁ কাৰণ কপিৰাইট ইছ্যু আহি যাব। তো যিখিনি পাৰোঁ দেখুৱাম আৰু চাউণ্ড কোৱালিটি ইমান ভাল নাহিব পাৰে, যিহেতু লাইভ ছেশ্যন হয় আৰু ষ্টেজৰ পৰা কৰিছোঁতো, সেইটো কাৰণে ইমান বেছি ভাল নাহিব পাৰে। তো যিখিনি পাৰোঁ দেখুৱাই যাম, চাই থাকক। এইফালে আমাৰ জুনিয়ৰ পাপন দা ৰেডি, মানে গান চিলেকশ্যন কৰি আছে, কি গান গাব আজি। আৰু এইফালে তেওঁৰ ফেনবোৰ আহি গ'ল লগ কৰিবৰ কাৰণে, ফটো তুলিবৰ কাৰণে। তো এইফালে আমাৰ জুনিয়ৰ পাপন দা উঠি গ'ল ষ্টেজত। আৰু এতিয়া